অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ। শ্ৰদ্ধাৰ ভূপেন্দ্ৰ শৰ্মাদেৱ আৰু জ্যেষ্ঠ সাংবাদিক ধৰ্মেন্দ্ৰ শাক্লৰীদেৱৰ সান্নিধ্যত বিভিন্ন সময়ত কবিতাসমূহ লেখাৰ প্ৰয়াস কৰিছিলোঁ। ধ্ৰুৱক দাস দেৱৰ যি সান্নিধ্য পালোঁ, তেওঁৰ সান্নিধ্যটো মই বৰ বেছিকৈ মুগ্ধ পৰিলক্ষিত হৈছে। আৰু মই নিজে মানে ঈশ্বৰৰ তলে কৃতজ্ঞ যে তেখেতৰ এই দ্বিতীয় কাব্য সংকলনখনৰ এটা অংশ হিচাপে মই ইয়াতে যে যোগদান কৰিব পাৰিছোঁ। মই এজন গৰুচৰা হিচাপে মানৱত চাকৰি আছে। সেইজন হৈছে পৰম্পৰা শিক্ষাগুৰু পৰম্পৰা আৰু বিদ্যালয়টো গভৰ্ণমেণ্ট কমিশ্যনাৰ উন্মোচক ডাঙৰীয়াই খগেশ্বৰ দাসক কেনেকৈ অৰ্থনৈতিকভাৱে আমি সহায় কৰিব পাৰোঁ সেই দিশটোৰ কথা উল্লেখ কৰিলে। মই এটা অনুভৱ কৰিছোঁ আমাৰ কবিসকলে নিজৰ কবিতাৰ বাহিৰে এতিয়া বহুত কাব্য কবিতা অনুষ্ঠানত উপস্থিত থাকে। যোৱাকালি আজি পেপাৰত পাইছিলোঁ এনি বাইদেউ আৰু এনি বাইদেউৰ নিচিনা ব্যক্তিও বৃদ্ধাশ্ৰমত যাব লগা হৈছে। ইমান দুখৰ কথা। সামৰণি মাৰিলোঁ। ভালে থাকক, কবিতাত থাকক, কবিতাৰে মিলনৰ সাকু কৰোৱা হওক। জয়